কি আছে মানে ভিতৰলৈ অকমান যাবলৈ ক'ব বিচাৰিছো আমাৰ যুৱক যুৱতীসকলক। এতিয়া গীতা কথাখিনি হ'ল কি, মহাভাৰতৰ ভিতৰৰ বস্তু। বেদব্যাসে ৰচনা কৰিছিল মহাভাৰত। তাৰ এটা ভিতৰৰ ভীষ্ম পৰ্বৰ 25 পৰা 42 নম্বৰ যি 18টা অধ্যায় আছে, সেই অধ্যায় কেইটাক বেদব্যাসে তাৎপৰ্য তাৰ উপলব্ধি কৰি বেলেগকৈ লৈ আহি এখন সুকীয়া শাস্ত্ৰলৈ ৰূপান্তৰিত কৰিলে। সেইখনেই হ'ল শ্ৰীমদ ভগৱত গীতা। ইয়াত মুঠতে 700টা শ্লোক আছে। কৃষ্ণই নিজ মুখেৰে কৈছে 574টা শ্লোক, অৰ্জুনে কৈছে 84টা, সঞ্জয়ে 41টা, আৰু ধৃতৰাষ্ট্ৰ মাত্ৰ এটা শ্লোক কৈছে, যিটো শ্লোক একদম প্ৰথমতে কৈছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকাঃ পাণ্ডৱ শ্ৰেয় কিম অকুৰ্বত সঞ্জয়। যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হ'বলৈ লৈছিল, অকণমান কুৰুক্ষেত্ৰ যুদ্ধখন হ'ল আমাৰ সনাতন ধৰ্মৰ মূল ভেটি বুলি ক'ব লাগিব। যদিও এইখন দ্বাপৰ যুগত হৈছে, তথাপিতো তাৰ পৰা এটা সনাতন ধৰ্মই নতুন গতি লাভ কৰিছে। কুৰুক্ষেত্ৰ যুদ্ধক বাদ দি সনাতন ধৰ্মৰ মূল তাৎপৰ্যখিনি কথা ক'বলৈ হয়তো অসুবিধা হ'ব। ইতিমধ্যে যুদ্ধ ঠিক হ'ল, যুদ্ধৰ সময়ত আগবাঢ়িল। ইফালে কৌৰৱ আছে, ইফালে পাণ্ডৱ আছে। অৰ্জুনৰ ৰথৰ সাৰথি কৃষ্ণ। যেতিয়া অৰ্জুনে কৃষ্ণ যেতিয়া ৰথখন দুই পক্ষৰ মাজলৈ লৈ গ'ল, তেতিয়া অৰ্জুনে কি হৈছে, তেওঁলোকৰ মানে যিসকল অঙহী-বঙহীবিলাক দেখিছে, নিজৰ স্বজনক দেখিছে, আত্মীয় স্বজনক, তেতিয়া তেওঁৰ মনটো কি হৈছে, বিচলিত হৈ গৈছে। এই কথাটো আহিছে কি, আত্মীয় স্বজনৰ প্ৰতি যিটো মোহ, যিটো আসক্তি আহিছে, সেই আসক্তিটো ইয়াত ধুনীয়াকৈ দেখুৱাইছে। সেইটো সকলোৰে আহে। আচলতে অৰ্জুনক কোৱাৰ চলেৰে প্ৰভু ভগৱন্তই যিখিনি কথা গীতাত কৈছে, সেই কথাখিনি আচলতে সমস্ত মনুষ্য জাতিক কৈছে। কাৰণ মনুষ্য জাতিৰ কিবা কল্যাণৰ বাবেহে প্ৰভু ভগৱন্তই আহিছে। আচলতে প্ৰভু ভগৱন্তই যে ইয়াত অৱতৰণ কৰে, সাধাৰণ মানুহৰ জন্ম হয়, ভগৱন্তই অৱতাৰ লয়। আৰু সনাতন ধৰ্মৰ দুটা মূল বেছ, জন্মান্তৰবাদ আৰু অৱতাৰবাদ, সেই দুটা বস্তু আমি বিশ্বাস কৰিব লাগিব। তাৰমানে মানুহে এটা জন্মৰ পাছত যেতিয়া মৃত্যু হয়, তেওঁৰ পাছত পুনৰ জন্ম লাভ কৰে। আকৌ সেই দেহাটো যেতিয়া এৰি পেলাই আকৌ আত্মা গুচি যায়, আকৌ পুনৰ জন্ম লাভ কৰে। এই বস্তুটো আমি বিশ্বাস কৰিব লাগিব। সেইটো হ'ল জন্মান্তৰবাদ বা পুনৰ জন্মবাদ। এই বস্তুটো বিশ্বাস কৰিব লাগিব। আৰু অৱশ্যে পুনৰ এই পৃথিৱীলৈ, এই মৰ্ত্যলোকলৈ নাহিবৰ উপায় প্ৰভু ভগৱন্তই অৱশ্যেই দিছে, সেইটো কথা আছে। আৰু এটা হৈছে কি, অৱতাৰবাদ। প্ৰভু ভগৱন্তই দুষ্টক দমন আৰু শান্তক পালন কৰি এই জগতত ধৰ্ম প্ৰতিষ্ঠা কৰি পৃথিৱীৰ পৰা মহাভাৰ আঁতৰ কৰিবৰ কাৰণে যুগে যুগে অসংখ্য অৱতাৰ ধাৰণ কৰে। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানং অধৰ্মস্য তদাত্মানং সৃজাম্যহং পরিত্রাণায় সাধূনাং বিনাশায় সুদুষ্কৃতং ধর্ম সংস্থাপনার্থায় সম্ভৱামি যুগে যুগে। প্ৰভু ভগৱন্তই আচলতে নিজৰ কিবা কল্যাণৰ বাবে অৱতাৰ গ্ৰহণ নকৰে। প্ৰভু ভগৱন্তই আমাৰ জগতৰ সমস্ত জীৱৰ উপকাৰৰ বাবেহে ইয়াত জন্ম লয়। যেতিয়া প্ৰভু ভগৱন্তই আহি অৰ্জুনক ৰথখন লৈ মাজত দিছে, যেতিয়া আত্মীয় স্বজনক দেখিছে, তেতিয়া অৰ্জুনৰ মনবিলাক বিচলিত হৈ গৈছে। অৰ্জুনে কৈছে, মই ইয়াৰ যুদ্ধ আৰু নকৰো। মোৰ মুখৰ আগত চোন সেইজন চোন দ্ৰোণ আছে, সেইজন চোন মোৰ পিতামহ ভীষ্ম আছে। তো মই কেনেকৈ এইবিলাকৰ বিৰুদ্ধে অস্ত্ৰ ল'ম? কথম ভীষ্ম মহম সাংখ্যে দ্ৰোণম চ মধুসূদন ইছুভি পৰিযুজ্যামি পুৰুষাহা পৰিশোধন। এইজন ভীষ্মৰ আঙুলিত ধৰি আমি ডাঙৰ হৈছো, নহ'লে আমি আজি পাণ্ডৱ হিচাপে পৰিচিত নহলোহেঁতেন। আৰু এইজন গুৰু দ্ৰোণাচাৰ্য, যিজনে অস্ত্ৰবিদ্যা লাভ নকৰাহেঁতেন, মই আজি ধনুৰ্ধৰ অৰ্জুন, সব্যসাচী অৰ্জুন, ধনঞ্জয় অৰ্জুন ৰূপে মই কেতিয়াও পৰিচিত নহলোহেঁতেন। গতিকে সেই দুজন জ্যেষ্ঠ লোকৰ, পূজ্য লোকৰ বিৰুদ্ধে মই কেনেকৈ অস্ত্ৰ ধৰিম সখী? তেতিয়া কি কৈছে কৃষ্ণই কৈছে, এই যে তুমি এইবিলাক দেখিছা, এইবিলাক হ'ল দেহ, কিন্তু আত্মাবিলাক বিনাশ কৰিব নোৱাৰা, মাত্ৰ দেহকহে বিনাশ কৰিব লাগে। আৰু এই মুহূৰ্তত তোমাৰ একমাত্ৰ কৰ্তব্যটো হ'ল কি, স্বধৰ্ম পালন। এই যে স্বধৰ্ম, এই কথাটোলৈ আহিম। এই স্বধৰ্ম পালন কৰাটো গীতাৰ এটা অন্যতম বৈশিষ্ট্য। যি কি নহওক, এই গীতা শব্দটো আহিছে গৈত্য, মানে এইটো গান। মানে এই কথাটো কৈছে যে ইতিহাসবিদসকলে কৈছে যে মানে মুঠতে যি 700 শ্লোকৰ যিটো কথোপকথন, যিটো তেওঁলোকৰ মাজত বিনিময় হৈছিল, এই বস্তুটো গীত আকাৰে আহিছিল।
আৰু মোৰ 45 মিনিটছ 45 মিনিট সময় এই কথোপকথনবিলাক হৈছিল। আৰু গ্ৰন্থবিলাকো আমাৰ বহুত দীঘল হৈ যায়, কাৰণ আমি তাক অৰ্থ কৰোঁ, এইবিলাক শ্লোকবিলাক আমি জোটাই জোটাই পঢ়োঁ, সেইকাৰণে দীঘল নিচিনা লাগে। কিন্তু কথাটো হ'ল কি, এইবিলাক যেতিয়া গীত আকাৰে গাইছিল, ইতিহাসবিদসকলে কৈছে যে প্ৰায় 45 মিনিট সময় গৈছিল। আৰু তাৎপৰ্যপূৰ্ণভাৱে তেওঁলোকে এটা কথা কৈছে যে এই সময়খিনিত সময়টো স্থবিৰ কৰি দিব পাৰিছিল প্ৰভু ভগৱন্তক। যিটো টাইম মেচিনৰ এটা কথা আছে, যদি সময় হয় তেতিয়া ক'ম। টাইম মেচিনৰ কথা এটা আছে, প্ৰভু ভগৱন্তে সময়টো স্থবিৰ কৰি দিব পাৰিছিল। আৰু বিজ্ঞানেও এই বস্তুটো মানি লৈছে, কথাটো প্ৰায় মানি লোৱাৰ নিচিনা। ইয়াৰ ওপৰত এটা বহুত বছৰৰ পৰা এটা বস্তু এনালাইচিছ কৰি আছে টাইম মেচিন। মোৰ নিজৰ গীতা অমৃত ৰস নামৰ এটা ইউটিউব চেনেল আছে, তাত মই টাইম মেচিনৰ বিষয়ে ডিটেইলছ কথাটো জনাইছোঁ। যদি কোনোবা যুৱক যুৱতীয়ে এই টাইম মেচিনৰ ধাৰণাটো বহুত ইণ্টাৰেষ্টিং, বিজ্ঞানীসকলে বহুত ইয়াত গুৰুত্ব দিছে যে কেনেকৈ আমি আগলৈ যাব পাৰোঁ নেকি, কেনেবাকৈ আমি পাছলৈ যাব পাৰোঁ নেকি, এই কথাবিলাক তাত কৰিছে। এতিয়া এই মুহূৰ্তত এই কথাখিনি ক'বলৈ গ'লে যথেষ্ট দীঘলীয়া হ'ব, গতিকে টাইম মেচিনৰ কথাটো মই এতিয়া ক'বলৈ নাযাওঁ। কিন্তু এই যে 45 মিনিটছ ৰখাই থকাটো যে সম্ভৱ হ'ব পাৰে, এই কথাটো ইতিহাসবিদসকলে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈছে। কাৰণ কিয়, যুদ্ধক্ষেত্ৰত যেতিয়া এলান যেতিয়া জাৰি কৰা হয়, যুদ্ধক্ষেত্ৰত যেতিয়া শংখ বজোৱা হয়, যেতিয়া পণ্ড্ৰক যেতিয়া বজাই দিছিল, যেতিয়া দেৱদত্ত বজাইছিল, তাৰ পাছত কি হৈছে, তেতিয়া আৰু কোনোবাই 45 মিনিট তাত ৰৈতো নাথাকে, যুদ্ধ কৰি দিব। গতিকে সেইখিনি এই গীতাখিনি কথাখিনি যে কৈ আছে, সেই কথাখিনি ইয়াত তেওঁলোকে বাকীখিনিয়ে নাজানে। মাত্ৰ 6জন ব্যক্তি বুলি কৈছোঁ, 6জন ব্যক্তি গীতাৰ সৈতে জড়িত হৈ আছে। এজন স্বয়ং প্ৰভু ভগৱন্তই কৃষ্ণক, ভগৱন্ত অৰ্জুনক কৈছে। 2জন হ'ল এইফালে আপোনাৰ সঞ্জয়ে কৈছে ধৃতৰাষ্ট্ৰক, সঞ্জয়ক দিব্য দৃষ্টি দিছিল ব্যাসে, সেই কথাটো ধৃতৰাষ্ট্ৰক কৈ আছে। ইফালে আপোনাৰ ৰথত হনুমানৰ এটা আগৰ জন্মৰ আছে, তেওঁৰ এই কথাখিনি কুৰুক্ষেত্ৰৰ ৰথত আনে নেদেখাকৈ হনুমান আছে বুলি কোৱা হয়। আৰু এজন আছে, সেইজন আছিলে গীতাখন সম্পূৰ্ণ চাবৰ কাৰণে প্ৰভু ভগৱন্ত তেওঁক এলাও কৰিছিল, সেইজন হ'ল বৰবৰিক, ভীমৰ পুত্ৰ, ঘটোৎকোচৰ পুত্ৰ, মানে ভীমৰ নাতি বৰবৰিক। বৰবৰিক এটা বহুত ইণ্টাৰেষ্টিং কেৰেক্টাৰ মহাভাৰতৰ। যি কি নহওক, এতিয়া গীতাত মুঠ আছে 18টা অধ্যায়। এই অধ্যায়খিনি যুগ বুলি কোৱা হৈছে। অৰ্জুন বিষাদ যুগ, সাংখ্য যুগ, কৰ্মযুগ, জ্ঞান যুগ, কৰ্ম সন্ন্যাস যুগ, ধ্যান যুগ, জ্ঞান বিজ্ঞান যুগ, অক্ষৰ ব্ৰহ্ম যুগ, গুণত্ৰয় বিভাগ যুগ, শ্ৰদ্ধাতয় বিভাগ যুগ, ৰাজবিদ্যা ৰাজগুজ্য যুগ, এনেকৈ গৈ শেষত হৈছে মুখ্য সন্ন্যাস যুগ। এতিয়া গীতাৰ সাৰ যিসকল শাস্ত্ৰজ্ঞ, তেওঁলোকে গীতাৰ যিটো 9ম অধ্যায় ৰাজবিদ্যা ৰাজগুজ্য যুগক গীতাৰ সাৰ বুলি কৈছে। আৰু এইটো কৈছে ৰাজবিদ্যা ৰাজগুজ্যম পবিত্ৰমিদম উত্তমম প্ৰত্যক্ষ গমম সুসুখম ধৰ্মম কৰ্তুম অব্যয়ম। তাৰমানে এইটো হ'ল গীতাৰ সাৰ। কিন্তু যিটো 11 নম্বৰ একাদশ অধ্যায়, যিটো বিশ্বৰূপ দৰ্শন যুগ, সেইটো ইতিহাসবিদসকলে কৈছে, শাস্ত্ৰজ্ঞসকলে কৈছে, যিটো কবিৰ শ্ৰেষ্ঠ যিটো কাব্যিক উপস্থাপন যিদৰে কৰিছে, ইয়াতকৈ শ্ৰেষ্ঠ কবি হয়তো আৰু নাই, মানে বেদব্যাসৰ নিচিনা ইমান সুন্দৰভাৱে তেওঁলোকে কাব্যিক ৰূপটো উপস্থাপন কৰিছে। গতিকে 11 নম্বৰটো হৈছে শ্ৰেষ্ঠ কাব্যিক উপস্থাপন, যিদৰে 9 নম্বৰটো গীতাৰ সাৰ। কিন্তু আটাইতকৈ বেছি জনপ্ৰিয় বুলি যদি এনালাইচিছ কৰা হয়, তেতিয়াহ'লে পোৱা যায় এইটো কৰ্মযুগ। গতিকে বহুত এতিয়া গীতাৰ গোটেই যদিও 18টা অধ্যায় আছে, তাৰ ভিতৰত সাধাৰণতে 3টা ভাগত ইয়াত মেইন যিটো যুগ 3টা আছে, কৰ্মযুগ, ভক্তিযুগ, জ্ঞান যুগ। কিন্তু এই বস্তুটো আমি একাকাৰ কৰিব নালাগে। কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ, তাৰ লগত কৰ্মযুগ, ভক্তিযুগ, জ্ঞান যুগ, এই বস্তুটো আমি একাকাৰ কৰিব নালাগে। এইটো আমাৰ আগতে ব্যাখ্যা কৰি থৈ গৈছে পুণ্যশ্লোক শইকীয়াই, দেউতাই বহুত সুন্দৰকৈ ব্যাখ্যা কৰি থৈ গৈছে। ৰন্তু শইকীয়া প্ৰভুৱে ব্যাখ্যা কৰি থৈ গৈছে ধুনীয়াকৈ এই গোটেইখিনি কথা। গতিকে যেতিয়া যোগ বস্তুটো সোমাই যায়, তেতিয়া যোগ মানে কি, আত্মা আৰু পৰমাত্মাৰ যিটো সংযোগ। কিছুমানৰ মতে যোগ হৈছে এটা কলা, মানে এটা আৰ্ট। আৰু বহুতৰ মতে জীৱনৰ যিবিলাক সিদ্ধান্ত, যিবিলাক ডিচিশ্যন, সেইবিলাক প্ৰেক্টিকেল লাইফলৈ বা ব্যৱহাৰিকতালৈ অনাৰ যিটো কৌশল, যিটো কলা, সেইটো হৈছে যোগ। যেতিয়া যোগ শব্দটো সোমাই যায়, তেতিয়া এই ভক্তিলৈ ৰূপান্তৰিত হয়। যেনেকৈ জ্ঞানত যেতিয়া ভক্তিৰ এটা প্ৰলেপ পৰে, সেই বস্তুটো জ্ঞান যোগ হৈ যায়। যিদৰে কৰ্মত ভক্তিৰ যেতিয়া প্ৰলেপ পৰে, এই কৰ্ম যোগলৈ ৰূপান্তৰিত হৈ যায়। কিন্তু কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, এইবিলাক এটা বেলেগ বস্তু। এই বস্তুটো বহু ভগৱন্তই উদ্ধৱক ভাগৱতৰ একাদশ অধ্যায়ত ধুনীয়াকৈ কৈ থৈ গৈছে। যদিও মই তোমাক 3টা
জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতিহে পৰম পন্থ দিলো পৰিস্থিত। তাৰমানে এই তিনিটা তাত মাৰ্গৰ কথা কৈছে। সেইটো উদ্ধৱৰ কিছু খেলি মেলি লাগিছিল বুলি আমি পাইছোঁ। গতিকে পাছত প্ৰভু ভগৱন্তই ধুনীয়াকৈ কথাখিনি এইখিনি মনুষ্য জাতিয়ে বুজিব পৰাকৈ দি থৈ গৈছে যে ফুল থিম এতিয়া কি আছে সেই কথাকেইটাত অলপ কৈছোঁ। এতিয়া কৈছোঁ যিটো মূল থিম মানে কি বস্তুকেইটা মেইন বস্তু যুৱক যুৱতীসকলেতো ভাবিব যে গোটেই বস্তুটো কেনেকৈ কি আছে পটকৈ কেনেকৈ ল'ম। গতিকে কথাটো হৈছে কি মূল এইকেইটা বস্তু আছে পৰ্যায়ক্ৰমে আমি ল'ব পাৰিলে ভাল হ'ব। ইয়াত প্ৰথম কথাটো হৈছে কি আত্মাৰ অবিনশ্বৰতা। তাৰমানে গীতাৰ প্ৰথম কথাখিনি কৈছে যিটো সাংখ্য যুগ এটা অন্যতম চেপ্টাৰ। বহুতে এই সাংখ্য যুগটোকে এটা শ্ৰেষ্ঠ যুগ বুলি কয়। আচলতে সাংখ্য যুগটোত হ'ল কি এটা ভাওনাত যেনেকৈ সূত্ৰধাৰ ওলায় মানে গোটেই ভাওনাখনৰ কথাখিনি মোটামুটিকৈ এটা মানুহক কৈ দিয়ে, ঠিক তেনেকুৱা সাংখ্য যুগটো তেনেকুৱা। আচলতে ইয়াত গোটেইখিনি বস্তু সোমাই আছে। 39 নম্বৰ শ্লোকটোতে তাত কৈছে যে মই এতিয়ালৈকে তোমাৰ হে অৰ্জুন এতিয়ালৈকে মই তোমাক যিখিনি কথা ক'লোঁ সেইখিনি তোমাক মই জ্ঞান যুগৰ কথা ক'লোঁ আৰু ইয়াৰ পাছত তোমাক মই কৰ্মযুগৰ কথা ক'বলৈ আৰম্ভ কৰিম। তাৰমানে কি কৈছে 38 নম্বৰ শ্লোকলৈকে তাৰমানে সাংখ্য যুগৰ কি হৈছে জ্ঞান যুগৰ কথা ক'লে আৰু পাছত যিখিনি কথা ক'লে 40 নম্বৰৰ পৰা সেইখিনি কৰ্মযুগৰ কথা ক'লে। তাৰমানে 72টা শ্লোক আছে সাংখ্য যুগত, তাত মানে কৰ্মযুগ আৰু জ্ঞান যুগ আৰু পাছৰ ফালে ভক্তি যুগৰো তাত মিশ্ৰিত হৈ আছে। তাৰমানে গোটেই কিতাপখনত যিখিনি কথা আছে সাংখ্য যুগত তাৰ গোটেইখিনি এটা চামাৰি তাত দিছে। আৰু বহুতে এনেকৈ কয় যে গীতাৰ চেপ্টাৰখিনি ভাগ কৰা আছে কৰ্মযুগ ভক্তি যুগ জ্ঞান যুগ বুলি। যেনেকৈ 1ৰ পৰা 6লৈকে কৰ্মযুগ, 7ৰ পৰা 12 নম্বৰ চেপ্টাৰলৈকে আছে ভক্তি যুগ আৰু 13ৰ পৰা 18লৈকে আছে জ্ঞান যুগ। কিন্তু সেইটোত একাংশই কৈছে যদিও বেছিভাগ শাস্ত্ৰজ্ঞ বেছিভাগ পণ্ডিতে এই বস্তুটো নস্যাৎ কৰিছে। কাৰণ স্পষ্টকৈ কোনো এটা চেপ্টাৰক কিছুমান চেপ্টাৰ এনেকুৱা আছে স্পষ্টকৈ সি জ্ঞান যুগৰ নে কৰ্মযুগৰ নে ভক্তি যুগৰ তাক নিৰ্ণয় কৰাটো অসম্ভৱ হৈ পৰে। তেনেকৈ এটা সাংখ্য যুগ তাত গোটেইকেইটা বস্তু আছে। গতিকে এইটো পোনপটীয়াকৈ ক'বলৈ বস্তুটো অকণমান দিগদাৰী হৈ যায় বুলি শাস্ত্ৰজ্ঞসকলে কৈছে।